বিরতি কপিল হরি শুনাম সতী একবিধ মাত্ৰ কোনো নিগুণ ভকতি জ্ঞান কর্মে তীর্থে ব্রতে নকরিয়া মন ফুরি বিশ্বাসে মুহূৰ্ত মূল গুণ গণক বনে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিম জয় মন নিগুণ ভকতিয়ে কহিলো বুজাই মই খমেইতো ভক্তি এৰি নাই যেন গংগা জল সমুদ্ৰতে পৰে যায় নিৰ্গুণ ভকতিয়ে কহিলো বুজাই মোৰ ভক্ত হব কোনো নিষ্কাম এই কথা নিশ্চয় মাও শুনিও সামিপ মূল সাৰু পয়াৰু সাজুৰ্য সহিতে মুখ্য পাঞ্চৰু কৰ অৰামে মোৰ সেৱা বিনয় কদাপি অৰামে মই যাচি দেও যদি তথাপি জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকৰ মহাদেৱ শ্ৰী ৰামৰাম শ্ৰী সত্যনাম নালাগে প্ৰতিজন গুৰুৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই আজিৰ এই মহান কাৰ্যভাগৰ বাবে আগবাঢ়িছো বিশাল ভাগৱত শাস্ত্ৰ ইয়াক ব্যাখ্যা কৰাৰ সাগৰত এডাল খেৰে সাগৰ কিমান গভীৰ জোখাৰ নিচিনা সাগৰ এখন আছে সাগৰখনক যদি আমি কোনোবা দীঘল ছয়বাহীৰে জুখিব যাওঁ সম্ভৱপৰ নোহোৱাৰ দৰে ভাগৱতৰ ব্যাখ্যা আচলতে বহুত কঠিন কাম যিটো মানুহৰ দ্বাৰা সম্ভৱপৰ নহয় তথাপিও আমাৰ জনসাধাৰণে ভক্তিৰ তত্ত্ব বুজি পাবলৈ মহাপুৰুষ শংকৰ মাধৱে যি ব্যৱস্থা কৰি থৈ গ'ল এজনে পঢ়ি যাব আনজনে অকণমান বুজাই যাব সেই আসনখনলৈ আজি আমাক আমন্ত্ৰণ কৰিলে এই বিশাল ভাগৱত শাস্ত্ৰৰ পুংখানুপুংখ বিৱৰণ ব্যাখ্যা বিশ্লেষণ আমাৰ বাবে সম্ভৱপৰ নহয় তথাপিও যথাসাধ্যে আমি আগবাঢ়িম আপোনালোকৰ সহযোগিতা এই মহান অনুষ্ঠানত জড়িত থকা প্ৰতিজন ভকত সাধু গুৰু বৈষ্ণৱ গংগাৰ সদৃশ পবিত্ৰ আইমাতৃ যুৱক যুৱতী সমন্বিত এই শব্দযন্ত্ৰৰ জৰিয়তে যিসকলে মহাভাগৱত শুনি আছে তেওঁলোকলৈ আমাৰ প্ৰণাম শাস্ত্ৰত এটা কথা উল্লেখ কৰিছে মহাপুৰুষ শংকৰদেৱে লিখিছে ঘোৰ কলিযুগত মানুহে যিমান ধৰ্ম কাৰ্য নকৰক কোনোবাই যদি ভাগৱত পাতি
নিজে শুনি আন কাৰোবাক শুনাৰ গোৱাৰ ব্যৱস্থা কৰি দিছে সেইজন ব্যক্তিক স্বয়ং ভগৱানে বুলি প্ৰাৰ্থনা কৰে ভক্তি কৰে সেৱা কৰে আমি কোৱা নাই নামঘোষা বিলাক লিখিছে তারা হবে পূজ্য তারা হবে ধন্য তারা সে কহিলে জন কলিত হরি আনকো বোলাবে আপন করে কীর্তন নামঘোষা লিখিছে তাৰ অৰ্থ এইটোৱে যিসকলে কলিযুগত ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত স্বয়ং ভগৱানৰ মুখৰ নিশ্চিত বাণী ভাগৱত শুনাৰ বাবে আয়োজন কৰিছে সেইজনেই ভগৱানৰ কাৰণে পূজনীয় আমাৰ কাৰণে কিয় পূজনীয় নহ'ব আজি দিগন্ত বাপে যি ব্যৱস্থা কৰি দিলে এইখিনি গৈছো কেইবাদিনো সময় ইয়াত নাই ইয়াত আজি সোমাইছে তাকো কিহৰ কাৰণে মহাভাগৱতখন আগত লৈ বড় যা নহওক আমি এই সুযোগতে গৃহস্থলৈ প্ৰণাম জনাইছো কাৰণ তেওঁপি পূজ্যাস্তে তেওঁপি ধন্যাস্তে হৃদয় ভজন স্মৰান্ত কলৌ হৰি কীৰ্তনম আমি যদি এনেই ঘৰত থাকিলোহেঁতেন হয়তো কৃষ্ণ কথা কণ্ঠলৈ নাহিলহেঁতেন আয়োজন কৰিলে মাতিলে ভকত বৈষ্ণৱক দেখিলো নিশ্চয় আমাৰ প্ৰত্যেকৰে মনত কৃষ্ণ কথা অলপ হলেও আহিব আৰু যা নহওক ভকত সমাজৰ সিদ্ধান্ত অনুসৰি ভাগৱতখনৰ 12টা স্কন্ধৰ ভিতৰত তৃতীয় স্কন্ধত লোৱা গৈছে যাৰ নাম ভক্তি যোগ কপিল প্ৰভুৱে ভগৱানৰ অৱতাৰী যেতিয়া মানুহ হিচাপে জন্ম ললে দেৱভূতিৰ তেওঁ যিখিনি কথা কৈ গ'ল ভক্তিৰ বিষয়ে ত্ৰিগুণ ভক্তিৰ বিষয়ে আজি কিন্তু আলোচনা হ'ব নিৰ্গুণ ভক্তিৰ ওপৰত ভক্তিটো চবেই কৈ আছে কিন্তু ভক্তিবোৰৰ শেষ সিদ্ধান্ত দিছে নিৰ্গুণ ভক্তিটো এইটো বুজা বৰ জটিল সগুণ ভক্তিটো জানাটো সহজ কিন্তু নিৰ্গুণ তুমি প্ৰভু নিৰ্গুণ গুণেৰ কিবা নাই নিৰ্গুণ হ'বই জীৱ সেই গুণ গায় তাৰ ওপৰত আজি আলোচনা হ'ব দেৱভূতিক এই কাৰণেই কপিলে নিৰ্গুণ ভক্তিৰ কথা ক'লে যাতে এজন ব্যক্তিয়ে ভক্তিৰ 81 বিধ ভক্তি আছে শ্ৰৱণ কীৰ্তন স্মৰণ দাস্য সখ্য আত্মনিবেদন পদসেৱন কৰে প্ৰত্যেকটো ভাগৰে তিনিটা ভাগ আকৌ তিনিটা উপভাগ 3 গুণ 9 3 গুণ 27 পূৰণ 3 81 বিধ ভক্তি তাৰ ভিতৰত এতিয়া কপিলে কৈছে বদতি কপিল হৰি শুনা মহাপতি এক বিধ মাত্ৰ কোনো নিৰ্গুণ ভক্তি হে মা মানুহে বহুত ভক্তি কৰিব পাৰে কোনোবাই অৰ্চন কৰিছে পূজাৰী ইয়াত অৰ্চন কৰিছে কোনোবাই প্ৰাৰ্থনা গাইছে বন্দন কৰিছে কোনোবাই মূৰ্তি এটা ধুনীয়াকৈ পূজা সেৱা আগবঢ়াই আছে পদ সেৱন কৰিছে কোনোবা আহিব পৰা নাই ইয়াত অসুস্থ হৈ আছে যে দিগন্ত বাপৰ ঘৰত আজি ভাগৱত হ'ল মই যাব নোৱাৰিলো বেমাৰ হৈ আছে মনত পেলাই আছে স্মৰণ এইবোৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কোৱা আৰু শুনা তাকো ইফালৰ পৰা যি কোৱা গৈছে ই ছেকেণ্ডত আছে আপোনালোক প্ৰথমত আছে শ্ৰৱণ হৈছে ভক্তিৰ সৰ্বশ্ৰেষ্ঠ তাকে কপিলে কৈছে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদিহ বিশ্বাসে পত্নী মুত লৈও কুশৰণ তাৰ অৰ্থ যে আমি যদি কৃষ্ণৰ ওচৰত একান্তমনে সমৰ্পণ কৰি দিব পাৰোঁ মন বুদ্ধি শ্ৰদ্ধা আত্মনিবেদন কৰিব পাৰোঁ সেইটো নিৰ্গুণ ভক্তি বুলি কোৱা হৈছে উদাহৰণ দিছে ধৰি লৈছো আপোনালোকৰ এই গাঁৱৰ মানুহ এজনে গংগালৈ গ'ল গৈছে জগন্নাথলৈ গৈছে গংগা দৰ্শন কৰিব তেওঁ নিজৰ দমকলটোৰ পৰা পানী এবটল লৈ গৈছে উদাহৰণটো বুজি পাবৰ কাৰণে মই কৈছো এইখিনি ভয়াগুৰি কাৰণে ক'ব এইখিনি আহত গৈ আমাৰ বাপজনে ধৰি লৈছে এবটল পানী ঘৰৰ পৰা লৈ গ'ল আৰু গংগালৈ যাওঁ আৰু গৈ গংগাত যদি আহত গৈ পানীখিনি যদি পেলাই দিয়ে অলপ পিছত চিনি পাবনে বাৰু
এইখিনি আহৰণ কৰি পানী, এইখিনি গংগা পানী, সেই পেলাই দিয়া পানীখিনি আহৰণ কৰি দমকলৰ পানীখিনিও গংগা পানী নিচিনাই হৈ যাব। যেন গংগা জল পৰে সাগৰত যায়, এইহে নিৰ্গুণ ভক্তি তোমাক কহিলো বুজায়। গংগাৰ পানী, গংগাখন দেখিলেই মানুহৰ পাপ নাইকিয়া হয়, তাততো গা ধুলেতো কথা কিয়াই। এই যে গংগা পানীখিনিত সাধাৰণ পানী অলপ গৈ মিলি সিও পবিত্ৰ হৈ গ'ল, আমি যিমান মহাপাপী নাথাকো এই অনুষ্ঠানলৈ আহি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি ভগৱানৰ নাম লৈ আমি সকলোৱে পবিত্ৰ হৈ যাব পাৰোঁ। সেইকাৰণে কৈছে যেন গংগা জলে পৰে সাগৰত যায়, এইহে নিৰ্গুণ ভক্তি কহিলো বুজায়। যতেই অনুষ্ঠান হয় ভক্তিভাৱে যাব, গৈ কৃষ্ণ কথা শুনিব, বাছ আপুনি ভকা ধৰিব। তাৰপিছতে কৈছে হে মা, মোৰ ভক্তগণে মোৰ সেৱাৰ বাহিৰে যদি তেওঁলোকক মুক্তি দিয়া হয়, মুক্তি নিবিচাৰে, লিখিছে শালুক্য সামৰ্থ্য সাজুৰ্য আওৰ মোৰ ভক্তি মই যাচি দেওঁ যদি নলয় বৈষ্ণৱে কদাপি। শালুক্য স্ব আলুক্য সংস্কৃত শব্দ, স্ব আলুক্য য'ত ভগৱান কৃষ্ণৰ নিজৰ ঘৰ আছে। আপোনাৰ যিদৰে এখন নিজা ঘৰ আছে, ভগৱানৰ এখন নিজা ঘৰ আছে, নাম বৈকুণ্ঠ। আমি পৃথিৱীত আছো। আমি ক'ত আছো? পৃথিৱী নামৰ গ্ৰহটিৰ ভাৰত দেশখনৰ অসম ৰাজ্যৰ মৰিগাঁও জিলাৰ আমি আহৰণ কৰি থৈছো। GPS মাৰিলে এনেই ওলাই, আজিকালি মোবাইলত GPS মাৰিব পাৰি। যদি দিল্লীৰ মানুহ এজনক আমি দাস বাপক গ'লে মাতো, তেওঁক যদি মই এতিয়া লোকেশ্যন দি দিওঁ, কাকো নুসুধাকে ইয়াৰ পাব। ঠিক সেইদৰে পৃথিৱীখনে আহৰণ কৰি সদায় সমষ্টি নাভাবিব, ইয়াৰ পিছত বেলেগ বেলেগ জেগা আছে। পাপীৰ বাবে নৰক ৰাখিছে, পুণ্যৱন্তৰ বাবে স্বৰ্গ ৰাখিছে, আৰু ভকতৰ বাবে বৈকুণ্ঠ। শালুক্য সামিপ্য প্ৰভুৰ ওচৰ চাপি যোৱা, অমিপ্য সাযুজ্য ভগৱানৰ সমপৰ্যায় হৈ যোৱা। বিষ্ণুৰ হোৱা মানে ভগৱানৰ সমপৰ্যায়, চতুৰ্ভুজ যাব পাৰিব, শংখ চক্ৰ গদা পদ্ম থাকিব। তাৰপিছত কৈছে লীন মুক্তি, এইবিলাক দিলেও বৈষ্ণৱে সেইবিলাক নিবিচাৰে, বিচাৰে কেৱল ভকতৰ সংগত কৃষ্ণ কথা শুনি আনন্দিত হোৱা। বাৰু যা নহওক, নিৰ্গুণ ভক্তিৰ বিষয়ে বহুজনে পঢ়ি যাব, শুনি যাম। যদি পদৰ লগত সংগতি থকা কিবা প্ৰশ্ন থাকে, সংগতি থাকিব লাগিব। খেলি মেলি প্ৰশ্ন কৰিলে তেওঁ যি অৰ্থত ভাগৱত পাতিছে, ভাগৱতৰ সৌন্দৰ্য নষ্ট হৈ যাব। যদি তৃতীয় স্কন্ধৰ ভক্তি যুগৰ ওপৰত কিবা শুনিব লগা আছে, সকলোকে আই মাতৃ সমন্বিতে বহুসকলক আমি খোলাভাৱে দুৱাৰ মুকলি কৰিম, কিন্তু প্ৰাসংগিক হ'ব লাগিব প্ৰশ্ন প্ৰথম। দ্বিতীয়, প্ৰত্যেকটো কামতে বোলে ভগৱানক অৰ্পণ কৰিব লাগে। কৃষ্ণ অৰ্জুনক কৈছে যত কৰোচি যত অশ্নাসি দদাসি যত তৎ তপস্যাসি কৌন্তেয় মদৰ্পণম। এই কুন্তীৰ নন্দন অৰ্জুন, এজন ব্যক্তিয়ে যি কামেই নকৰক, সকাম পাতে, তীৰ্থত যায়, অফিচত যায়, হাল মাৰিব যায়, যি কামেই নকৰক, প্ৰথমে বোলে ভগৱানকে অৰ্পণ কৰিব লাগে। নিয়ম, ভাত খাব খুজিছে ভগৱানকে অৰ্পণ কৰক, ৰান্ধনীয়ে ভাত বনাব কৈছে ভগৱানৰ নাম ল'ব। ঠিক এতিয়া আজি আমি আপোনালোকৰ মাজত থাকি 2-3 ঘণ্টা ভাগৱতৰ বিষয়ে কম, আমিওতো ভগৱানক সমৰ্পণ কৰি ল'ব লাগিব। সেয়েহে এটা ঘোষাৰে, কাকতি ঘোষাৰে আমি আমাৰ অভাজনৰ কামটোৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে তেওঁ সুকলমে সময়খিনি পাৰ কৰে। কাকতিটো এনেধৰণৰ নমো নমো সৰ্বদেৱ অনন্ত ভকতি নমো কৃষ্ণ বাসুদেৱ নমো যদুপতি মোহৰ চিত্তৰ হৌক
তোজুপদে স্থান তুমি বিনে কদাচিতো নিশ্চিন্তু আন পৃথিৱীৰ ধূলা যত আকাশৰ তৰা আৰু যতে আশ্ৰয় বিস্তীৰ জল এই সংখ্যা ভুই মই কৰো প্ৰণাম জয় কৃষ্ণ বাটা মাত্ৰ হবাকে জনাম। জয় কৃষ্ণ কাকতিটোৰ অৰ্থ হে প্ৰভু কৃষ্ণ বাসুদেৱ যদুপতি তোমাৰ বাহিৰে মই কাৰোৰ চৰণত আত্মসমৰ্পণ কৰা নাই। তুমি মোৰ হৃদয়ত আছা। যিদিনা ওলাই যাবা মিতিৰ কুটুম্বে মোক চিতাৰ মাজত 3 ঘণ্টাত চাই গৈ পাব। তুমি আছাৰ বাবে মই জীয়াই আছো। তোমাৰ বাহিৰে মই কাকো পূজা কৰিব নোৱাৰো। তোমাক কিমান পূজা কৰিম? পৃথিৱীত যিমান ধূলি আছে, কিমান ধূলি আছে বাৰু লিখিব পাৰিবনে? অগণন। তোমাক মই কেনেকৈ পুজিম? আকাশত যিমান তৰা আছে সিমান মই পুজিম। বৰষুণত যিমান টোপাল আছে মই সিমানভাৱে তোমাক ভক্তি কৰিম। কেৱল তুমি তোমাৰ চৰণৰ দাস কৰি মোক ৰাখিবা। আহক আমি আজি পবিত্ৰ ক্ষণত সকলোৱে মিলি কপিল দেৱহূতিৰ যি ভক্তি যোগ, সত্যগুণৰ ভক্তি যোগ, নিৰ্গুণ ভক্তি যোগ শ্ৰৱণ কৰি কৃতাৰ্থ হওঁ। জয় কৃষ্ণ। যদি ভুলাতে তারা ভোজ কি রণ
আৰম্ভ ভক্তিৰ আগে মুখ্য কুল হয় ভকতিয়ে মুকৱাতি অধীন কৰয় আবেহি ভকতিৰ শুনি সমৰ্পিয়া কৰি বেক কৰ্ম জয় কৃষ্ণ। এই যে তিনিটা পদ পঢ়ি গল তাত এটা প্ৰশ্ন কৰিছে, নিজে নিজক প্ৰশ্ন কৰিছে। যদি ভকত বৈষ্ণৱে মুক্তিতকৈও ভক্তিক শ্ৰেষ্ঠ বুলি ভাবে তেতিয়া ভক্তি কিয় কৰিছে? নামঘোষাৰ প্ৰথম পদটো কি লিখিছে? মুক্তিত নিস্পৃহ যিটো, যিজন মুক্তিৰ প্ৰতি বাঞ্ছিত নহয় সেইজনক নমন কৰিবলৈ মহাপুৰুষ মাধৱদেৱে কৈ গৈছে। তাৰ অৰ্থ এজন ল'ৰাই পৰীক্ষাৰ বাবে পঢ়ি থকা সময়খিনি যিটো আনন্দ, ৰিজাল্টত সিমান আনন্দ নাই। ৰিজাল্ট মানে কি? পালে আৰু। এতিয়া ধৰি লৈছে আজি যদি আমি একেলগে 7 ঘণ্টা ইয়াতে বহি থাকো, আমাৰ পেটত ভোক লাগিব। 7 ঘণ্টাৰ পিছতে যদি আমাক খাবলৈ দিয়ে, এই খোৱাৰ পিছত পেট ভৰাৰ পিছত ভাবিব লগা নাই, কিন্তু ভোকটো যে লাগি আছে 5 ঘণ্টাৰ পিছত সেইখিনি সময়ত খাদ্যখিনিৰ প্ৰতি কেনেকুৱা বাপৰে বাপ। ৰাজবাপে চাগে পনীৰ বনাইছে দেই, ভাজিখন এনেকুৱা আছে দেই, যিটো ভাবি থাকিম পোৱাৰ পিছত দেখিব যে ভাবা মতে নহ'ল, এনেকুৱা কিবা কিবি হ'ব পাৰে। বুজিব পাৰিছে? কাম এটা কৰি থকাৰ যিটো আনন্দ, কামটোৰ ফল প্ৰাপ্তিত সিমান আনন্দ নাই। ধৰি লৈছো ল'ৰা এটাই বিয়া পাতিবলৈ যেতিয়া প্ৰস্তুতি কৰি থাকে, কইনাজনী ঘৰত নোসোমোৱালৈকে তেওঁ যিমান প্ৰস্তুতি, তাৰ যিটো আনন্দ, সোমোৱাৰ পিছত সেইটো মনটো ভাল নালাগিব পাৰে। মাতটোচোন বৰ কৰকৰীয়া এটা। ধৰি লৈছো ঠিক ভক্তি আৰু মুক্তিৰ মাজত দুটা পাৰ্থক্য আছে। আজি আপুনি কৃষ্ণ কথা শুনি ভক্তি কৰি যিটো আনন্দ পাব, মুক্তি হোৱাৰ পিছত সেই আনন্দটো ইমান নাথাকে। তাকে বুজাই দিছে। সৰু উদাহৰণ, এবাৰ এজন সৰু ল'ৰাই এটা সপোন দেখিছিল। তেওঁ ওচৰেদি এখন হেলিকপ্টাৰ পাৰ হৈ গৈছিল, এখন এৰোপ্লেন পাৰ হৈছে। সি ভাবিছে মই যদি ডাঙৰ হওঁ মই এৰোপ্লেন চলাম, পাইলট হ'ম। সি সপোন লগি আছে। সি দেউতাকক ক'লে, দেউতা মই পাইলট হ'ম। ল'ৰাটোৰ পাইলট হোৱা শুনা পাই দেউতাকক ফূৰ্তি, ইয়াক মই বনামেই। পুৰা যিমান সুবিধা লাগে সিমান সুবিধা দিলে। সঁচাকৈ সেইদিন পাইলট হৈ গ'ল। পাইলট হ'বলৈ কাৰণে দেউতাকে পঢ়োতে যি আনন্দ, ল'ৰাটো যি আনন্দ আছিল, পাইলট হোৱাৰ পিছত কিন্তু তাৰ হাহাকাৰ ছুটি গ'ল। কাৰণ সি পাইলট হোৱাৰ আগতে বিয়া পাতিছিল, তাৰ ল'ৰা এটা ছোৱালী এজনী আছে, এৰিব নোৱাৰে। ল'ৰা ছোৱালীটো কিমান মৰম জানে, কিন্তু যেতিয়া সি পাইলট হৈ উৰিছে তাত বুকু কঁপি থাকে, কেতিয়াবা যদি মোৰ এৰোপ্লেনখন জ্বলি যায় মোৰ ল'ৰা ছোৱালীকেইটা কি হ'ব? জয় কৃষ্ণ। পাইলট হোৱাৰ পিছত সেই আনন্দ সি হেৰুৱাই পেলালে। পাইলট হোৱাৰ যিটো সপোন আছিল, যিটো আনন্দ, পঢ়ি আছিল, ইংলিছ মিডিয়ামত পঢ়িছে, দেউতাকে টকা পইচা দিছে, সদায় পঢ়ি আছে, তাৰ যিটো আনন্দ, যেতিয়া সি ষ্টিয়াৰিঙত বহিলে, যেতিয়া সি কম্পিউটাৰ টিপিছে, সি দেখিছে মোৰ এটা সামান্য ভুলৰ বাবে কেতিয়াবা মই আকাশতে জ্বলি যাম, মোৰ পৰিয়ালটো কি হ'ব, মোৰ মা দেউতাৰ সপোন কি হ'ব। বুজিব পাৰিছে? ঠিক সেইদৰে আপুনি মৃত্যুৰ পিছত কলৈ গৈছে তাৰ যিটো আনন্দ, তাতকৈ জীয়াই থাকোঁতে কৰা আনন্দটোৱে আচল বস্তু। জয় কৃষ্ণ। মই নিজকে কি বুলি ভাবো জানে? নিজকে বৰ সৌভাগ্যৱান ব্যক্তি বুলি ভাবো। আনৰ কথা মই নাজানো। মই নিজকে ৰাতিপুৱা শুই উঠি মই বৰ বেলেগ ধৰণে প্ৰাৰ্থনা কৰোঁ। যেতিয়া মই পানী বাল্টি আনিব যাওঁ, মণিকোট মচো, মই হাঁহি হাঁহি প্ৰাৰ্থনা কৰি থাকোঁ।
মানুহজনী কয় বেঙা হৈছে নেকি বুলি কয়, নাই বেঙা নহয়। আজি মই দিনটো জীয়াই আছো, আজি মই এতিয়া ঈশ্বৰৰ সেৱা কৰিম, ইয়াতকৈ মোক কি সৌভাগ্য লাগিছে। বুজিব পাৰিছেনে? মই শুই উঠো, প্ৰাৰ্থনা নকৰাকে আজিলৈকে পানী এটোপা খাই পোৱা। হে প্ৰভু, তোমাৰ চৰণ সেৱা কৰিছো দিনাহাৰে, কিমান দিন, কিন্তু আনন্দ নহয় জানো? সেইটো ভাগৱতৰ ৮ম স্কন্ধত আছে। গুৰুজনে কীৰ্তন লিখিছে, পৰম আনন্দে মাধৱ দিয়া চিত্ত, গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত। তাৰ অৰ্থটো কি জানে? গজেন্দ্ৰই দেখিছে তাক এতিয়া গাহে মাৰি পেলাব, টানি আছে না। কি ভাবিছে? মৰিমটো মৰিমেই, হে ভগৱান তোমাক আনন্দ মনে এপাহ ফুল লৈ যাম, মৰিমটো মৰিমেই আৰু, কিন্তু তোমাক যেতিয়া মই প্ৰাৰ্থনা কৰিম আনন্দ মনেৰে কৰিম। সি যেতিয়া আনন্দ মনেৰে ফুলপাহ দিলে, ভগৱান ৰৈ থাকিব নোৱাৰিলে, গুচি আহিল, উদ্ধাৰ কৰি। আপোনালোকে জানে কাহিনীটো। এতিয়া চাব, ধৰি লৈছো মোক টকা ২০০০ টকা লগা হ'ল। মই সুধিলো আৰু বাপক, বাপ দিবচোন টকা ২০০০, দিম কিয় পিছত। এওঁ যদি ভাবে মাষ্টৰ মানুহটোৱে মুখেৰে পইচা বিচাৰিছে, বাঁহী চাহী বজাই কিবা এটা পাওঁ, আকৌ ইটোকে নিবছে, মনটো যদি কেজেং কৰি কয় দিব নোৱাৰিমে নেকি, মোৰ নিজে ভাল নালাগিব। মই ডাঙৰ বাপক ক'লো পইচা অকণমান লাগিছিল, দিম দিয়ক অহা মাহত আমাৰ। হেই ২০০০ কি ৩০০০ লৈ যাম। এওঁ যদি আনন্দ মনেৰে দিয়ে, তাৰ লোৱাৰ যিটো আনন্দ, এওঁ পিছত যদি কয় লাগে যদি নিব যায়, সেইটো কিন্তু মই নলওঁ। কেজেং মনে দিছে নহয়। আপুনি যদি প্ৰাৰ্থনা সভাত সোমাওঁতে আনন্দ মনেৰে ভগৱানক চাকি জ্বলায়, ধূপ জ্বলায়, প্ৰাৰ্থনা কৰে, ভগৱানে কিয় নল'ব? জয় কৃষ্ণ। প্ৰাসংগিক সুধিব, মই আগে কৈ লৈছো, অপ্ৰাসংগিক প্ৰশ্ন সুধি সময় নচলে, কাৰণ ২টা বজালৈ চলিব পাৰিব। জয় কৃষ্ণ। কৃষ্ণ। গজেন্দ্ৰ হয়, পানী নামি বা গাহে ঘাঁহ কৰি আছে, এই মৰৰ সময়ত ফুলপাহ ক'ত পালে বাৰু? অতি সহজ প্ৰশ্ন উত্তৰ আপোনাক বুজাই দিছো। এটা সৰোবৰত পৰিছিল, হয়নে? গজেন্দ্ৰ সৰোবৰ মানে জানে, লাইক এ চি, সাগৰ, স্মল চি, সৰু সাগৰ। সাগৰ বুলি কওঁতে কিমান হ'ব পাৰে? ইয়াৰ পৰা একদম আমেৰিকাকে আদি কৰি বিশাল জেগা। পৃথিৱীত মাটি আছে এভাগ, পানী আছে কিমান? ৩ ভাগ। ইমান বিশাল সাগৰখনত কৰবাত যুদ্ধ কৰিছে, গৈ আছে, সেইফালে মৰিল আৰু, যিফালে গৈ আছে সেইফালে ফুলবিলাক মৰিল। য'ত য'ত তেওঁলোকে যোৱা নাই তাতো ফুলিয়ে আছে। বুজিব পাৰিছে? বুজিছেনে বাৰু কথাটো? ইমান বিশাল জেগাত ১০০০ বছৰ যুদ্ধ কৰি, এইটো বহুত ডাঙৰ কথা। সহস্ৰ বছৰ যুঁজু যিটো অপৰাধে জানিলো বন্দী হইলো বিধাতাৰ পাতে। আমি ইমান ডাঙৰলৈ নাযাওঁ, সৰু উদাহৰণ এটা বুজাই দিছো। ধৰি লৈছো মৰিগাঁও ডিষ্ট্ৰিক্টখনৰ সমান সাগৰখন আছিল আৰু, ধৰি লৈছো গজেন্দ্ৰই যদি আজি আহানগুৰিত যুদ্ধ লাগি আছে, কিন্তু টানি ফুৰিছে না। কালি গৈ ভৈয়াগুৰি পালে, কালি গৈ ভোদাগাঁও পালে, সেইফালেহে পালে, ইফালে দেখোন ফুলসোপা ফুলিয়ে আছে। কাৰণ সেই সৰোবৰটো পদুমৰ সৰোবৰ আছে। আপোনালোকে পঢ়ি চাব, আমি কীৰ্তনতহে চাওঁ ৩টা, মানুহে টান নহ'লে ৩টাক পঢ়িব দিয়ে, হয়নে? ভাগৱতত স্পষ্ট উল্লেখ আছে। বিশাল হ্ৰদটোত যুঁজি থাকোঁতে 2টা বস্তাৰি কিমান মাৰিব, সেইকাৰণে প্ৰভু তাত ভৰ্তি হৈ আছে। সেয়েহে যেতিয়া তেওঁ অন্তিম সময় হৈ গ'ল, তেওঁ দেখিলে ভগৱানৰ বাহিৰে আমাক আৰু কোনেও ৰাখিব নোৱাৰে। দেখিয়া গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয়, ৰাহন্তা নাহিকে আওৰ পুত্ৰ ভাৰ্যা ছয়, সংকট বেলাত তাৰ সদগুণি ভৈল, কি ভৈল বুলি গুণিবা গ'লে। অৰ্থাৎ আপোনাকে মোকে যদি টান বেমাৰ হয়, প্ৰথমে মৰিগাঁও হস্পিটেল নিব, তাত বিদায় কৰি যদি গুৱাহাটী গৈ আছে, বুজি পাব লাগিব কথা অকণ গৰম আছে। গুৱাহাটীৰ পৰা যদি বিদায় কৰি আমাক পঠাই দিয়ে, আমি কোনেও নগলেও জানিব লাগিব 2দিনমান কিবা এসাঁজ খাই যাব হৈ গ'ল। অৰ্থাৎ কোনেও ৰাখিব নোৱাৰে। অৰ্থাৎ প্ৰত্যেক মানুহৰ জীৱনৰে অন্তিম ক্ষণ আহিব। সেই সময়টোত মৃত্যুক ভয় নকৰি ভগৱানক হৃদয়েৰে কমলেৰে পুজিব লাগিব। আধ্যাত্মিক হয় জানো, বহুজনলৈ সেৱা জনালো, আমি মূললৈ আহিছো। এই কাৰণে আনন্দ মনে প্ৰাৰ্থনা কৰিব লাগে, ভগৱান সন্তুষ্ট হয়। ভগৱানে আপোনাৰ পৰা কিবা বিচাৰিছে নেকি কওকচোন?
একো বিচৰা নাই কিন্তু আপুনিতো নিবিচাৰিও দিয়ে আছে ধূপ কিনিছে চাকি জ্বলাইছে মাহ প্ৰসাদ দিছে শৰাই দিছে আপুনি দিয়ে আছে তাৰমানে কি আপুনি গম পায় তেওঁ সন্তুষ্ট কৰিব ভগৱানে কৈছে তুমি মোক একো নিদিলেও মই সন্তুষ্ট হ'ম যদি তোমাৰ মনটো শুদ্ধভাৱে দিয়া সৰু উদাহৰণ এটা দি বুজাই দিছোঁ মই এবাৰ এজন মানুহ অলপ অহংকাৰী আৰু খঙাল ডাঙৰ চাকৰি কৰে কোনোদিন সমাজত গৈ পোৱা নাই দেখিছে বা গাঁৱৰ মানুহ সোপা টকা পইচা নাই কান্ধত গামোচা ল'ব ভাগৱতলৈ যাব নামঘৰলৈ যাব চবে পৰি সেৱা কৰে ভাবিলে ময়ো ভকত হ'ব লাগিব এইটাই হৈ গ'ল দেখিছে বা মণিপুৰত চোন সেৱা কৰে ঘৰত মণিপুৰ এটা লাগে একদম গাঁওখনৰ অতি ধুনীয়া মণিপুৰ তেওঁ বনালে কিন্তু তেওঁ অভ্যাস নাথাকা যে ভকতেহে পাৰে মণিপুৰ চলাবলৈ তেওঁ ঘৈণীয়েকজনী আছিলে গোটৰ কিবা ভিউ গোটৰ প্ৰেচিডেণ্টৰ নিচিনা বিভিন্ন দায়িত্বত মণিপুৰটো বনাই লৈ তেওঁ দুদিনমান সেৱা সপ্তাহ কৰিলে কিন্তু সমস্যা তেওঁ কামটো কৰিবলৈ এলাহ লাগে অভ্যাস নাথাকা যে ভকতেহে পাৰে পালিব ঘৈণীয়েকক ক'লে মই সদায় চাকি জ্বলাব নোৱাৰিম বনালো আৰু তোমাকে দায়িত্ব দিলোঁ ঘৈণীয়েকে গধূলি সময়ত চাকি জ্বলাব যায় কিন্তু সমস্যা কি ঘৰত মানে বিভিন্ন মানুহ বহি থাকে দায়িত্বত আছে যে তেওঁ দৌৰিকে গৈ চাকি জ্বলাই কয় ভগৱানক প্ৰভু আপোনাক প্ৰাৰ্থনা কৰিবলৈ সময় নাই ফোন বাজি আছে মানুহ বহি আছে বোলে জয় কৃষ্ণ তেতিয়া ভগৱানে কৈছে মনত কথাখিনি কৈছো যে তোমাৰ সেই কামবোৰতকৈ মোৰ কামটোৱে সৰ্বশ্ৰেষ্ঠ তোমাৰ আকৌ চাকিটো জ্বলাবলৈ সময় নাই আমি মানুহবোৰ তেনেকৈ জয় কৃষ্ণ পৰম আনন্দে মাধৱত দিয়া চিত্ত গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত মই সকলোকে অনুৰোধ কৰিম যিদিনাখন যেতিয়াই সুবিধা পায় যেতিয়াই প্ৰাৰ্থনা কৰে আপুনি হাঁহি প্ৰাৰ্থনা কৰিব আনন্দ মনেৰে কৰিব তাৰ ফলটো চাব আৰু তাৰ মাজতে সৰু কথা এটা মনত পৰিছে কাৰণে কওঁ বৰ্ণসত্ৰৰ লগত মোৰ আগৰ গোসাঁইজনৰ পৰাই লগত সম্পৰ্ক আগৰ জনৰ লগত মোৰ বহুত হাৰ্ড টাচ আছিলে গুৰুজনে মোক এটা দায়িত্ব দিছিলে তেওঁৰ যিবিলাক বিধান আছে সেইবিলাক আছে সংস্কৃত তাক অনুবাদ কৰিব লাগে মোক দায়িত্ব দিলে মই গ'লো কিন্তু কাগজখিনি যিখিনি সাঁচিপাত আছিল গোটেইখিনি শব্দ উৱলি গৈছে উৱলি যোৱানে বুজি পাইছে পানী লগা নিচিনা হৈ গ'ল তেতিয়া মই গুৰুজনক ক'লো প্ৰভু এতিয়া যদি মই এখন অনুবাদ কৰোঁ কোনোবা মটো অন্তস্থ জটো মধুনীয় স হৈ আছে ৰটো ক'ৰবাত ব হৈ আছে মই যিখন বনাই দিম সেইখন যদি ওলটাকে হয় আপোনালোকক সমাজখন বিপদত পৰিব সেয়েহে যিখিনি আছে এতিয়াও আছে আপোনালোকে চাব পাৰে মই অনুবাদ নকৰোঁ বোলো অনুবাদ কৰিব মই পাৰোঁ কিন্তু সমস্যা হ'ল আখৰ কেইটা যদি ধৰিব নোৱাৰোঁ অৰ্থ বেলেগ হৈ যাব পূবত যাব লাগে মই যদি পশ্চিমত বুলি লিখি দিওঁ আপোনালোকৰে বিপদ হ'ব জয় কৃষ্ণ সেইকাৰণে সেইটো কাম নকৰিলোঁ প্ৰভু গুচি গ'ল এতিয়া যিজন আছে অলপতে ভাগৱত পাতিছিল দিনতে পাতিছিলে দেই প্ৰভু অলপতে মই তাৰিখটো পাহৰিছোঁ তাৰ পৰা আহিছোঁ সেয়েহে আৰু আটাইতকৈ বেছি ভাল লাগিল বৰ্ণসত্ৰৰ যিটো নামঘৰৰ মাটি সিমানখিনি মাটি মৰিগাঁৱত কোনো অনুষ্ঠান হয় আপোনালোকে সৌভাগ্য জয় কৃষ্ণ আপোনালোকক নাভাবিব আমাকে তেল মাৰিছে বুলি জয় কৃষ্ণ প্ৰসংগটো কৈছো তাৰমানে পৃথিৱীলৈ অহাৰ পিছত এখন আকাশ এটা সূৰ্য তলত আমি আছো আমি সকলো এক আৰু ভাগৱতে এটাই সিদ্ধান্ত দিছে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু শংকৰ মাধৱেও কৈছে শ্ৰী চৈতন্য প্ৰভুৱেও কৈছে দামোদৰ প্ৰভুৱে সেই একেই কথা কৈ গৈছে সেয়েহে এই ভাগৱতৰ তলত থাকি আমি এক কৃষ্ণৰ যদি শৰণাপন্ন হ'ব পাৰোঁ তেতিয়া কোনো অসুবিধা নাই বুলি কপিলে মাকক কোৱাৰ চলেৰে কৈছে মা ভকতি মুকুতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে হুৱে মুকুতিৰ পাত তাৰ অৰ্থটো ক্লাছ 10ৰ ল'ৰা এটা এতিয়া পঢ়ি আছে মেট্ৰিক পৰীক্ষা আহি আছে ফেব্ৰুৱাৰী সি যদি ভালকে পঢ়িছে তে ৰিজাল্টৰ কিবা ভয় আছে নেকি বাৰু তাৰ ভয় নাই সি পাছ কৰিবই কিন্তু কোনোবাই যদি মোবাইল চাই আছে পঢ়া সময়ত যদি ফাং ফুং কৰি আছে টিভি চাই ঘূৰি ফুৰিছে পৰীক্ষা বেয়া হ'ব তাৰ ৰিজাল্টটো বেয়া হ'ব ঠিক সেইদৰে
যদি আমি মানুহৰ জনম পাই ভাল কামত বৰ্তি আছো তে মই এখন ভয় আছে নেকি একো ভয় নাই বেয়া কাম কৰিলে ভয় আছে সাধু সংগ ল'ব ঈশ্বৰৰ নাম ল'ব ভক্তি কৰিলে মুক্তিলৈ চিন্তা নাই তাকেই বুজাই দিছে এতিয়া ক'বগৈ আমি মন্দিৰত যিটো প্ৰতিমা পূজা কৰিছো সেই প্ৰতিমা আৰু আপোনালোক ভকত আনি প্ৰতিমাৰ মাজত পাৰ্থক্য নাই এতিয়া ক'বগৈ এইখিনি খুব গুৰুত্বপূৰ্ণ কাৰণে মই আগতীয়াকৈ কৈ লৈছো আমি যেতিয়া এটা মন্দিৰলৈ যাওঁ তাত থকা প্ৰতিমাটোক আমি ফুল দিওঁ চাকি ধূপ নিৰ্মালি দি আমি সেৱা কৰোঁ অৰিহণা দিওঁ কিন্তু ওচৰত থকা মানুহক বৰ দবিয়াই দিওঁ হয়নে তেতিয়া কৈছে ভগৱানে কৈছে তুমি ভক্তি কৰিব জানা নাই মন্দিৰত থকা প্ৰতিমাটোৰ যি গতি অৱস্থান সন্মুখত থকা ভকতজনৰো সেই একেটাই মূল্য তুমি দুইজনকে গুৰুত্ব দিব লাগিব যদি তুমি প্ৰতিমাক সেৱা কৰিলা ভকতক আহি ভালদৰে তুমি শুশ্ৰূষা নকৰিলা তোমাৰ পূজা মই নলওঁ মই কোৱা নাই ভাগৱতে কৈ যাব তেওঁ 4টা লাইনত সেইটোকে পঢ়িব তাৰ আগত সমান মানুহৰ লগত মিত্ৰতা জ্যেষ্ঠত সন্মান সৰুক মৰম দুটা কথাৰে সুন্দৰ 3টা পদ আগবঢ়াইছে আপোনালোকে শ্ৰৱণ কৰি বোধন কৰক ভাগৱত এনেকুৱা শুনিলো তাতে এৰিলো নহয় ভাগৱত শুনিব দিছে বুজিব দিছে আৰু জীৱনত প্ৰয়োগ কৰিব দিছে তাৰ নামে শ্ৰৱণ শুনিলো বুজিলো জীৱনটোক পৰিৱৰ্তন কৰিলো তাৰ নাম ভাগৱত শ্ৰৱণ কিন্তু তাতে শুনি আহিলো চব পাহৰি গলো তেতিয়াহ'লে ভাগৱত হ'ব নোৱাৰিব আহক অতি সুন্দৰ কথাৰে কপিলে দেৱভূতি জ্ঞান দিয়াৰ জৰিয়তে কলিযুগৰ ভকতানিৰ বাবে ভক্তি লোৱাৰ মুকলি কৰি দিছে আমি বহুজনৰ শ্ৰীকণ্ঠে শ্ৰৱণ কৰো জয় কৃষ্ণ ভকত প্ৰতিমা
দুই অনুষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতিমান ভকত আৰু মন্দিৰৰ প্ৰতিমা পাৰ্থক্য নাই কলিযুগত নৰৰূপী নাৰায়ণ নৰৰূপী ভগৱান কিন্তু মানুহজনৰ দুটা গুণ থাকে এটা দৈবিক গুণ এটা আসুৰিক গুণ গীতাত অলপ আগতে গীতা পঢ়ি গ'ল 16 নম্বৰ অধ্যায়ত দৈব অসুৰ সম্পদ বিভাগ যুগ বুলি আছে এজন মানুহ ৰত্নাকৰ হৈ থাকিব পাৰে বাল্মীকি হৰিচৰিত্ৰ দেখাতে দেখিছে এসময়ত খঙাল মানুহজন এসময়ত ক্ষমাকে লৈ যাব ভকত হোৱাৰ পিছত এসময়ত বেয়া গুণবোৰ তেওঁ পৰিত্যাগ কৰি ৰত্নাকৰ পৰা কি হ'ব বাল্মীকি হৈ যাব যিজন বাল্মীকি হৈ গ'ল সেইজন আৰু ভগৱানৰ মাজত পাৰ্থক্যটো নাই কাৰণে কৈছে ভকত প্ৰতিমা দুইৰো মোৰ অনুষ্ঠান দুইকো সমানে কৰিবা তুমি মান যিটো প্ৰতিমাত কৰিছো মূৰ্তিত কৰিছো ভকততো কৰিব লাগিব প্ৰথম কথা কিন্তু আপোনাক ভগৱান বুলি ভাবিবৰ কাৰণে আপোনাক গুণগুণো লাগিব নহয় বুজিব পাৰিছে সেই গুণগুণ অৰ্জন কৰি ল'ব লাগিব গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন শাস্ত্ৰ দুখনেই শ্ৰেষ্ঠ এখন গীতা আনখন হৈছে ভাগৱত গীতাখন বাৰু কৃষ্ণই ক'লে ভাগৱত কোনে ক'লে বাৰু গীতাখন কৃষ্ণই অৰ্জুনক কোৱা এখন গ্ৰন্থ সকলোৱে জানো অলপ আগত গীতা পাঠ হৈ গৈছে মহাত্মাবাদী থাকোঁতে আমি পাইছোঁ এতিয়া ভাগৱত পঢ়িছে ভাগৱতখন হৈছে কৃষ্ণৰে মুখৰ বচন কলিযুগৰ কল্যাণৰ বাবে ভগৱানে পদ্মকল্পত ব্ৰহ্মাক কৈছিল এইখন ভাগৱত তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অভয়ক্ষৰ সেই যি পদ্মকল্পত ভগৱানে ভাগৱতখন কৈ গ'ল সেইখন ভাগৱত কলিযুগৰ ভকতানীয়ে শ্ৰৱণ কীৰ্তন কৰি সংসাৰ সাগৰ পাৰ হ'বৰ বাবে ব্ৰহ্মাই নিজে নাৰাখিলে ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিল নগৈল তিলেক ভাগি ইদালে সিদালে লাগি শুকমুখে ভূমিত হৈ ব্ৰহ্মাই কোৱা সেই কথাবোৰ অকণো নষ্ট হোৱা নাই হুবহু আহি পৃথিৱী পালেহি আজিৰ পৰা 5126 বছৰ আগত এতিয়া ভাগৱতখন কি কৰিব লাগিব শ্ৰদ্ধাৰে ভকতৰ লগত শুনি ভাগৱতে কোৱা কথাবিলাক পালন কৰিব লাগিব কৰা পান ফলইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা ইমান ধুনীয়া পদ লিখিছে দশম স্কন্ধত মহাপুৰুষ শংকৰদেৱ যে ভাগৱতখন শ্ৰদ্ধাৰে শুনা কাণ ভৰি ভৰি শুনিব দিছে আমি পেট ভৰি ভৰি খাওঁ হয় যেতিয়া আমাৰ ভোগালী বিহু উৰুকা পৰি যায় ভাল খানা পাওঁ আমি পেট ভৰি ভৰি খাওঁ সাধু সংগত কৃষ্ণ কথা কৰ্ণ ভৰি ভৰি শুনিব দিছে আপদ দূৰ হ'ব আপদ মানে মৃত্যু হৈছে আটাইতকৈ ডাঙৰ আপদ এইটো ফৰ্মুলাটো নাজানে বহুত পৃথিৱীত দুটা বস্তু আছে এটা হৈছে মৃত্যু আৰু এটা হৈছে অমৰত্ব দেৱতাসকলতো অমৃত খাই অমৰ হৈছে গম পায় আপোনালোকে ডাঙৰ ফৰ্মুলা এনেই অমৃত মন্থন কৰা নাই সূৰ্যটো অৰ্জুনে কৰ্ণই যুদ্ধ কৰোঁতেও আছিল দাপৰ যুগত সত্য যুগত যেতিয়া গাহ গজেন্দ্ৰ যুদ্ধ তেতিয়াও সূৰ্য আছিল এতিয়াও সূৰ্য আছে আৰু এইটো কল্প থাকালৈ সূৰ্য থাকিব অমৃত পান কৰিছে সূৰ্য দেৱতা হয় চন্দ্ৰ দেৱতা হয় অমৃত পান কৰিছে নমৰে মানুহ নমৰা মন্ত্ৰ ভাগৱতত আছে মৃত্যু মানে কালে যদি ধৰে যদি আপোনাক নৰকলৈ নি শাস্তি দিনা মৃত্যু আৰু কালৰ হাতত নপৰিবলৈ তাত ফৰ্মুলা আছে যিটো পৰীক্ষিতে ফৰ্মুলাটো পাইছে
এইখন শাস্ত্ৰ কোনে কথা শুনিছে? পৰীক্ষিতে ভাগৱত শুনাৰ আগত সকলোৱে জানে যিজন ঋষিক পিন্ধাব লাগিছিল ফুলৰ মালা পিন্ধাই দিলে, মৰা কাপৰ মালা। শ্ৰমিক মুনিৰ পুত্ৰ সিংহীয়ে অভিশাপ দিলে, হেৰৌ পৰীক্ষিত ৰজা, মোৰ দেউতাক তুমি যিদৰে মৰাৰ কাপৰ মালা পিন্ধাই দিলা, মই তোমাক কৌশিকী নদীৰ জল লৈ পেলাই কৈ যা। অভিশাপ দিছে। মই অভিশাপ দিলো 7 দিনত সাপৰ ৰজা তক্ষকে কুটিয়াই মাৰিব। জয় কৃষ্ণ। যেতিয়া 7 দিনত মৃত্যু কথাটো কনফাৰ্ম হৈ গ'ল, ৰজা পৰীক্ষিতে ৰাজসিংহাসনত বহি থাকিব নোৱাৰা হ'ল। এতিয়া যদি ডক্টৰে মোক কয় আৰু 3 মাহৰ পিছতে যাবিয়ে, মই ভাগৱত কৰিব পাৰিম নেকি? জয় কৃষ্ণ। কথাটো কৈছো, মৃত্যু খবৰ পালে মানুহ বিচলিত হৈ যায়। দুজনে মৃত্যু খবৰ পাইছিল, এজন শতাংগ ৰজা আৰু এজন পৰীক্ষিত। ভাগ্য ভাল, আমাৰ আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ আছে, ডেট অফ ডেথ থাকিলে দিগদাৰ আছিল। জয় কৃষ্ণ। জন্ম তাৰিখৰ পান কাৰ্ডত আছে, আধাৰ কাৰ্ডত আছে। কেনেবাকে যদি মৃত্যু তাৰিখ থাকিলেহেঁতেন আমাৰ অৱস্থা নাইকিয়া হৈ গ'ল। ভগৱানে কৈছে মই সকলোকে দিলো, মই দুজনকে দিলো, এজন হ'ল পৰীক্ষিতক, আনজন হৈছে শতাংগ। পৰীক্ষিতে যেতিয়া খবৰ পালে 7 দিনত মোৰ মৃত্যু আছে, চব কথা পাহৰি গ'ল। ৰজা যে আছিল, মৰিলে যেতিয়া থাকি কি লাভ আছে? চিন্তা কৰি ল'ৰাকেইটাক ভগাই দিলে। 4টা ল'ৰা আছিল, ভাৰতখন 4টা ভাগত ভাগ কৰি গংগা পাৰলৈ গ'ল। 7 দিনৰ পিছতহে মৰিব, এতিয়াতো নমৰে, বহি আছে। ঋষিসকলে গম পালে, বাহ এটা মানুহ 7 দিনত মৰিব কনফাৰ্ম। কেনেকেনো তক্ষকে সেই খুটিয়াব চাওঁ গৰ, কাৰণ পহৰাটো দি থাকিব নোৱাৰে, তক্ষকটো হানি মাৰিব না। কেনেকে হানি মাৰে, কেনেকে তক্ষকে খুটিয়াই চাওঁ বুলি ৰজা বহি লৈছে। এইদৰে ৰজাৰ সন্মুখত ৰাজঋষি, মহৰ্ষি আৰু দেৱৰ্ষি 3বিধ মানুহ আছে। ভাগৱতত প্ৰথম স্কন্ধ ৰাজঋষি, দেৱঋষি, মহৰ্ষি। পৰীক্ষিতে ভাবিলে এইকেইদিন কি কৰি থাকিম? এজনক সুধিলে আৰু, এই প্ৰভু কওকচোন, এইকেইদিনটো মই মৰা নাই, এতিয়া মৰিমহে, আৰু এইকেইদিন কি কৰিম? ঋষিজনে ক'লে আপুনি এটা কাম কৰক, ঢেৰ তীৰ্থ আছে নহয় ভাৰতবৰ্ষত, এবাৰ ফুৰি আহক, গৈ যাওক। হেই ইমান সোপা তীৰ্থ আছে, ইখনত গ'লে সিখনত যাব নোৱাৰিম, বেয়াই পাব, এইটো নহ'ব। তীৰ্থ ভ্ৰমণ কৰিলে মানুহে মৃত্যু হাত এৰাব নোৱাৰে। সেইজনক ক'লে ঠিকে আছে, আপুনি কৈছে মানিছো, কিন্তু তীৰ্থ ভ্ৰমণ কৰিলে মানুহে মুক্তি নাপাব। আৰু এজনক সুধিলে যে প্ৰভু আপুনি কওকচোন কি কৰিব পাব? তেতিয়া ক'লে আপুনি তপস্যাকে কৰক নেকি। তেতিয়া ৰজাই কয় তপস্যাটোতো সফল নহ'ম, হিৰণ্যকশিপুৰে 100 বছৰ তপস্যা কৰিছিল, মইতো 7 দিনহে জীয়াই থাকিম, কামে নহ'ব দেখোন। তাৰ মাজতে আৰু এজন আমাৰ নিচিনাই লোভিয়া আছিল। তেওঁক সুধিলে, এই আপোনাৰ মতেনো কি কৰিব? সি উঠি ল'লে, কৈছে মহাৰাজ এটা কাম কৰক, আপুনিতো ৰজা, সব টকা পইচা আমাকে দান কৰক বুলি কৈছে। জয় কৃষ্ণ। ৰজা যেতিয়া আৰু লাখ লাখ পাই যাব, কেইজন মানুহে ঋষি আছে? কৈছে নাই, দান দক্ষিণা কৰিলে যদি মানুহৰ মুক্তি হৈ যায়, এইটো কলিযুগত ধনী ধনী মানুহৰ চব বৈকুণ্ঠ যাব, এইটো নহ'ব। একো উত্তৰ পোৱা নাই। তেতিয়াই সেইখন সভালৈ ভগৱানে শুকদেৱক পঠিয়াই দিছে। কাৰ বাবে? কলিযুগৰ ভক্তসকলৰ বাবে। যা তই উত্তৰ দেগৈ। পৰীক্ষিতে উত্তৰ বিচাৰি আছে। শুকদেৱক দেখা পোৱাৰ লগে লগে পৰীক্ষিত উঠি গ'ল, ভৰি হাত ধুৱাই আনি মুখামুখিকে বহিছে। মুখামুখিকে বহি তাৰ পিছত তেওঁ কি কৰিছে? প্ৰশ্ন কৰিছে, 2টা ডাঙৰ প্ৰশ্ন কৰিছে, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ 2টা ডাঙৰ প্ৰশ্ন, যি 2টা প্ৰশ্নৰ উত্তৰ জানিলে প্ৰত্যেকজন মানুহ মুক্ত হৈ যাব। প্ৰথম প্ৰশ্নটো যে মৃত্যুৰ আগত কৰ্তব্য কি? বুজিব পাৰিছে? আমিতো এতিয়াও মৰা নাই, মৃত্যুৰ আগত কৰ্তব্য কি? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, অগণন দেৱতা আছে, কাক ভজিলে পাৰ হৈ যায়? ধৰি লৈছো মোৰ মৰিগাঁৱত মণ্ডল অফিচত কিবা এটা কাম আছে, সেই মণ্ডল আছে, চবে কামটো কৰি নিদিবও পাৰে। এতিয়া আজি প্ৰভুদান আহিছে, প্ৰভুৱে কামটো কৰি দিবও পাৰে। জয় কৃষ্ণ। বুজি পাৰিছে? দেখা পাবে এদিন গ'ল আমাৰ ঘৰত
ভাগৱত কৰি থৈ কি কাম আছিলে আপুনি কিবা ইনকাম চাৰ্টিফিকেট সেই ৰ'ব একেদিনাই উলিয়াই দিম যাব হ'ব পাৰে নহয় নহয় ঠিক সেইদৰে পৃথিৱীত কিমান দেৱতা আছে চন্দ্ৰ সূৰ্য বিশ্বকৰ্মাকে আদি কৰি কোনজনক পূজা কৰিলে মই মৃত্যুৰ পৰা পাৰ হ'ম তেওঁ সাপে খুটিওৱা যেতিয়া শব্দটো পাইছিল তেতিয়া কৈছে মৰিলো মৰিলো সাপে খুটিয়ালে যেতিয়া মৰিলোৱে আৰু ভাগৱত শুনি কৈছে তৰিলো তৰিলো কেনেকে তৰিলো কৈছে প্ৰথম প্ৰশ্ন কৰিছে এইদৰে সুখদেৱক প্ৰশ্ন কৰিছে তোমাৰ চৰণে ও মৰণ সময়ে পশু প্ৰভু সম্প্ৰত ম্ৰিয়মানৰে সদায় কি কৰ্ম কৰিবে ইতুলো কত আমি জীয়াই থাকোঁতে কি কৰা উচিত কাহাক ভজিবে কাহাক যজিবে কাহাক স্মৰিবে নৰে কোননো দেৱতা ভজিবা যোগ্য কহিও মুখ সত্তৰে দুটাই প্ৰশ্ন মৰাৰ আগত মানুহৰ কৰ্তব্য কি পৰমানন্দে লিখিছে প্ৰথম স্কন্ধত দ্বিতীয় প্ৰশ্ন আমি কাক ভজিব লাগিব এই দুটা যদি আমি জানিলে তৰি যাব এই কাৰণেই মৰিলো মৰিলো বুলি চিঞৰিছিল পৰীক্ষিতে তেওঁ জানিছিল এজন মানুহে জীৱনৰ শেষ সময়ত যাক দেখা পাব যি চিন্তা কৰিব পিছৰ জন্মৰো খেতি হ'ব লাগিব ভাগৱতৰ পঞ্চম স্কন্ধত লিখা আছে ভৰত ৰজাই খুব ভক্তিপৰায়ণ তেওঁ গম পালে ভগৱানক চিন্তা কৰি বৈকুণ্ঠ যাব লাগে ধুনীয়া পত্নী ল'ৰা ছোৱালী ৰাজ্য এৰি হাবিলৈ গ'ল ঈশ্বৰ চিন্তা কৰি আছে তাতনো হৰিণ পোৱালিটা পাই যায় বহুতে জানে হৰিণটোক পাওঁতে তাক সৰু পোৱালি তাক আলু পচন্দ ধৰোঁতে 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 মৰাৰ সময়ত হৰিণটোক চাই চাই মৰিল পিছৰ জন্ম হৰিণ হৈ গ'ল বুজিব পাৰিছেনে এই ভাগৱতৰ ৪ৰ্থ স্কন্ধত এটা কাহিনী আছে পুৰঞ্জন আখ্যান পুৰঞ্জনে ঘৈণীয়েকৰ মুখখন চাওঁতে 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 মৰি গ'ল পিছৰ জন্মত সি মহিলাই হৈ থাকে আমি যদি চালানী মাছৰ কথা মনত পেলাই পেলাই মৰি যাওঁ কি হৈ যাব অহা জন্মত সেইটোৱে হ'ব লাগিব বুজি পাইছে ইয়ং ইয়ং ব্যাপী স্মৰণ ভাৱম তেজতি অন্তে কলেবৰাম তম তম এবয়তি কন্তে সদা তদ ভাগৱত হে কুন্তীৰ নন্দন অৰ্জুন জীৱনৰ অন্তিম সময়ত এজন মানুহে যি চিন্তা কৰিব তাৰ পিছৰ জন্ম সেইটো জীৱতে হ'ব বুজিব পাৰিছে গীতা ১৭ নম্বৰ অধ্যায় দিয়া আছে বেছি মাছ মাংস ভাল পোৱা মানুহখিনিক হয় বাঘৰ জন্ম নহয় মেকুৰীৰ জন্ম দিয়ে যা খাই থাকি কৈ চাব যিজনে খুব শুই ভাল পায় তাক একদম ভালুকৰ জন্ম দিলে যা ৬ মাহ ৰাতি খাবি ৬ মাহ শুবি সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কি হৈ গ'ল ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাৰিবা কহিনুচৰ মুখেৰে নাম ল'ব লাগিব ভগৱানৰ চিন্তা হৃদয়ত কৰিব লাগিব আমি আকৌ কি চিন্তা কৰোঁ জানে যেতিয়া ৰাতি টোপনি নাহে জীৱনত কি কি নাপালো মই যদি ভালকে পঢ়ি চাকৰি এটা কৰিলো হেঁতেন চব হেঁতেন আইক এজনী মানে ভাবে মই যদি এইজনলৈ নাহি সিজনলৈ গ'লো হেঁতেন তাকে ভাবি হেঁতেন নহ'ব ভগৱানক প্ৰভু তুমি মোক যি জাগাত দিলা তাৰ বাবে মই উপযুক্ত কিন্তু মোক আপুনি এটা বস্তু দিলে আপোনাক ভক্তি কৰাৰ মোক শক্তি দিলে চাওক দামোদৰ প্ৰভু নিচিনা গুৰু পাইছে আপুনি তেখেতৰ লিখনি ক'ত আছে ভাগৱতত মই নকওঁৱে আপোনালোকক চাই লওক প্ৰভু ভগৱান দামোদৰদেৱৰ ক'ত ক'ত লিখনি আছে ভাগৱত পঢ়ি বুজি ল'ব তাত লিখিছে তেওঁ এক কৃষ্ণৰ কথা পিছৰ প্ৰজন্মক খেলি মেলি হৈ গৈছে এক কৃষ্ণ ভক্তদেৱ আছিল তেওঁৰ অতি প্ৰিয় কৃষ্ণ জানেনে আমাৰ ভক্তদেৱৰ বিষয়ে কথা গদ্য লিখক যে দামোদৰ প্ৰভু একান্ত শিষ্য যি ভক্তদেৱে প্ৰথম গদ্য লিখিছিল অসমীয়া গদ্যৰ জনক নাজানে বহুতে অধ্যয়ন বিমুখী কাৰণ নাজানে জানো শেষত সিদ্ধান্ত দিছে
যে ভগৱান কৃষ্ণৰ চৰণ চিন্তাই তোমাক সংসাৰ সাগৰ পাৰ কৰিব। এই পৃথিৱীলৈ আহিছো আমি 100 বছৰৰ বাবে। মানুহৰ জন্ম যিটো সীমা কলিযুগত 100 বছৰৰ বাবে দিছে। ইচ্ছা কৰিলে আপুনি বহাই ল'ব পাৰে। মহাপুৰুষ শংকৰদেৱ প্ৰমাণ 20 বছৰ বহাই লৈছিল। কেনেকে বহাই লৈছিল আপুনি টেকনিকটো শিকি ল'ব লাগিব জানা। জয় কৃষ্ণ। মহাপুৰুষ মাধৱদেৱে 7 বছৰ বহাই লৈছিল, 107 বছৰ আছিল। আৰু কালিন্দীয়াই 35 বছৰ বহাই লৈছিল, 135 বছৰ জীয়াই আছে। এই যিটো আয়ুস দীৰ্ঘ কৰাৰ ফৰ্মুলা ভাগৱতত আছে। আপুনি পঢ়িব লাগিব, বুজিব লাগিব, জানিব লাগিব, তেতিয়াহে পাৰিব কাম। বুজিব পাৰিছে? ঠিক সেইদৰে আমাৰ জীৱনৰ কৰ্তব্য হৈছে সাধুৰ সংগত আমি আত্মচিন্তন কৰিব লাগিব। প্ৰথম মই কোন, ক'ৰ পৰা আহিছিলো, মই কলৈ গৈ আছো, এইকেইটা প্ৰশ্ন যদি আপুনি জানিলে আপুনি সংসাৰ সাগৰ পাৰ হৈ গ'ল। আৰু পৰীক্ষিতে ভাবি আছিল মোক যদি টক থকা খুটিয়াই সাপ হয়, যদি হৰিণক দেখা পাওঁতে হৰিণ হৈ যায়, মহিলা দেখোঁতে যদি মহিলা হৈ যায়, মই সাপটো দেখিলে দেখোন সাপৰ গাঁততে সোমামগৈ। জয়। সেইকাৰণে কৈছিল মৰিলো মৰিলো, আৰু ভাগৱত শুনি ক'লে তৰিলো তৰিলো। আমি এতিয়া কৰিব পাৰিম নে ভাগৱত শুনি? সেইটো হ'ল আচল কথা। আৰু ভালকে যদি ভাগৱত শুনে আমাৰ আহানগুৰি ৰাইজে ক'ব সাৰিলো সাৰিলো। জয় কৃষ্ণ। তিনিটা শব্দ ভাগৱত। মৰিলো মৰিলো, তৰিলো তৰিলো, সাৰিলো সাৰিলো। অৰ্থাৎ যমৰ হাতৰ পৰা আমি বাচি গলো। ভাগৱতৰ নাম আচলতে মৃত্যুঞ্জয়। বহুতে নাজানে মৃত্যুক জয় কৰিব পৰা এখন শাস্ত্ৰ, যিখন শাস্ত্ৰ শুনি পৰীক্ষিতৰ আত্মাটো যাব লাগিছিল নৰকলৈ, গ'ল বৈকুণ্ঠলৈ। একেবাৰে সহজ ভাষাৰে বুজি পাবলৈ এইদৰে ক'ব পাৰি, পৰীক্ষিতে এটা গৰাত উঠি আছিল, পাহাৰৰ গৰাত গাড়ীখন। হঠাৎ গাড়ীখনৰ চকা চিপ কৰি নদীত পৰু পৰু হৈ আছে। অভিশাপ পালে যে তেতিয়াই তেওঁ সুখদেৱক কৈছিল যে মোৰ গাড়ীখন উঠাই দিব পাৰিবনে? সুখদেৱে কৈছিল যদি তুমি মোৰ মতে কাম কৰা, তোমাৰ এক্সিডেণ্ট হোৱা গাড়ীখন এতিয়াতো পৰা নাই, মই জেক লগাই বৈকুণ্ঠলৈ পঠাব পাৰিম। জয় কৃষ্ণ। আৰু পৰীক্ষিতে কৈছে গুৰুদেৱ আপুনি যি কয় মই তাকে কৰিম। শেষত কৃষ্ণ ভক্তিৰ কথা কৈছিল, আত্মসমৰ্পণৰ কথা কৈছিল। যেতিয়া কৃষ্ণ ভক্তিত আত্মসমৰ্পণ কৰিলে তক্ষকক তেওঁ মাতি আছে, এই তক্ষক আহ, মুখত মাৰ, তুমি খুটিয়ালেও মই নৰকত যাব নালাগে। কিয়? তোৰ ভিতৰত থকা কৃষ্ণটোহে মই দেখা পাম। সকলোৰে হৃদয়ত কৃষ্ণ আছে। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কিয় ভয় কমি গ'ল? তক্ষকটো যেতিয়া আহিব তাৰ ভিতৰত থকা আত্মাটো হৈছে কৃষ্ণৰ অংশ। সেই কৃষ্ণটোক মনত পেলাই তেওঁ বৈকুণ্ঠলৈ যাব। আপোনাৰ হৃদয়ত থকা কৃষ্ণ আত্মাটো কৃষ্ণৰ অংশ। আত্মচিন্তন, এই আত্মচিন্তনটো ভাগৱতত কি দিছে জানে? অকণমান কৈ আগবাঢ়িছো। ভগৱান কৃষ্ণই কৈছে যদিও মই বৈকুণ্ঠত থাকো, যদিও মই তীৰ্থত থাকো, যদিও মই ভাগৱতত থাকো, বেছিকে থাকি ভাল পাওঁ মই মানুহৰ হৃদয়ত। বুজিব পাৰিছে? যদি ভগৱান হৃদয়ত থাকি ভাল পায় তেতিয়াহ'লে আমি দেহাটোক বনাব লাগিব মন্দিৰ। গম পাইছে? যদি মোৰ দেহাটো মন্দিৰ হয়, গধূলি মই বেঙা বেঙি বস্তু আমাৰ খাব পাৰিমনে বাৰু? জয় কৃষ্ণ। মোৰ হৃদয়ত যদি ভগৱান আছে, মই কেতিয়াও বেয়া বস্তু ইয়াত সোমোৱাব। প্ৰত্যেকজন ভকতেই প্ৰতিজ্ঞা কৰিব লাগে, মই মোৰ দেহটোক মন্দিৰ বনাম। মন্দিৰত যিয়ে ধূপ ধূনা দৰ্শনা কৰে, ভাল বস্তুৰে প্ৰৱেশ ঘটে, মই কেতিয়াও বেয়া বস্তু মোৰ শৰীৰটোত সোমাব নিদিওঁ। আৰু যেতিয়া আপুনি মন্দিৰ বনাব, ভগৱান তাতে থাকিব। আমাৰ আকৌ মন্দিৰ নবনায়, ডাষ্টবিন বনায়। জয়। ডাষ্টবিন মানে বুজি পাইছে? বুজা নাই আকৌ কিছুৱে বুজি পাইছে। ডাষ্টবিন মানে আমাৰ স্কুলত প্ৰত্যেকটো ক্লাছৰ মুখে মুখে এটা এটা বাচন আছে।
ল'ৰা ছোৱালীবোৰে যিটো খাব বেয়া বস্তুটো তাতে পেলাই আমাৰ গধূলি হ'ল নহয় এচাম পুৰপুৰকে যাব ডাষ্টবিনৰ নিচিনা ভৰাব সেয়েহে মই অনুৰোধ কৰিম আপুনি আপোনাৰ শৰীৰটোক মন্দিৰ বনাওক অখাদ্য নুসুমুৱাওক অখাদ্য যিটো ভগৱানক অৰ্পণ কৰা হোৱা নাই অখাদ্য যিটো খালে ভগৱানে বেয়া পায় মানুহেও বেয়া পায় ভগৱানৰ কথা বাদেই দিয়ক কোনোবাই যদি গধূলি যদি এসোপামান দি ঘৈণীয়েকক পিটে ল'ৰা ছোৱালীয়ে ভাল পাব নহয় বেয়া পাব এই দিলে হ'ল অকমাজি চেপে কোনে আছে এই দিয়ক আপুনি মন্দিৰ বনাওক সুস্থ হৈ জীয়াই থাকক ভগৱানক চিন্তা কৰক এওঁলোকে জানে দোকানৰ পৰা কিনা মই 99% বস্তু নাখাওঁ 99 তাৰ কাৰণ কোনে বনাইছে হিচাপ নাই বুজি পাইছে কোনে বনাইছে হিচাপ নাই সেইটো আহি কিয় কাম কৰে কাৰণ মহাপুৰুষ মাধৱদেৱে কৈছে অন্য যদি কিছু নকৰে বিচাৰ জাতি কুল ভৈল ভস্ত্ৰ বৈষ্ণৱৰ বেশা ধৰিয়া ফুৰে বেদ পথ কৰি ফুৰে নষ্ট আমি দুইজনে খুব কষ্ট হৈছে বুলি গধূলি গধূলি যদি গেলেক্সিত সোমাওঁ হ'ব জানো জয় নহ'ব ঠিক সেইদৰে মই সকলোকে অনুৰোধ কৰিম আপুনি আপোনাৰ দেহাটোক মন্দিৰ বনাওক সুস্থ হৈ থাকক আনন্দ কৰক ভগৱানৰ নাম লওক এয়া শাস্ত্ৰৰ সিদ্ধান্ত আহক ইয়াৰ পিছতো অতি সুন্দৰভাৱে আগবঢ়াই দিছে আমাৰ পদবন্ধ যিখিনি কথাৰ মাজেৰে ভক্তি যোগ প্ৰকাশ পাইছে অবজনে কহি যাব আমি শ্ৰৱণ কৰিছো জয় কৃষ্ণ নিশ্চয় নিশ্চয় কওক হয় সকলো বিশ্বব্ৰহ্মাণ্ডৰ মোৰ হৃদয়ত আছে নিশ্চয় কিন্তু মই তেওঁৰ তাত নাই তেতিয়া অৰ্জুনে ক'লে যে ময়ো তোমাৰ তাত তুমিহে মোৰ তাত আছে তাৰ প্ৰমাণটো আপোনাৰ যেতিয়া বলোৰামে তেওঁ মাটি খালে বুলি কৈছিলে কোৱাত তেতিয়া প্ৰভু ভগৱন্তই ক'লে গোটেই মুখ মেলি পেলাই মাকক তেওঁ বিশ্বব্ৰহ্মাণ্ডত তেওঁ হৃদয়ত দেখুৱাই দিছে এই পদবন্ধটো আৰু ইটো পদবন্ধু কিয় মানে অলপ খেলি মেলিকৈ পোৱাৰ নিচিনা লাগিল অৰ্থটো বুজি নাপালোঁ কি বুলি ক'লে প্ৰথমতে সমস্ততে মই আছো কিন্তু নাই নাই জয় কৃষ্ণ আছে কিন্তু মই তেওঁৰ তাত নাই অভিযানত